জিলাপি কি লাগে তোক তিতা জিলাপি লাগিছে তিতা জিলাপি লাগে মিঠা হল মিঠা লো আৰু ৰিংকু তিতা জিলাপি লাগে জিলাপিটো তিতা ক'ত দেখা পাইছে সকলো মিঠা মিঠা বিচাৰে মই তিতা বিচাৰো সুৰা দিছে তো কেমন খামাইছি খুব গৰম লাগিছে সুৰা দিও কেতো গরম লাগা মিছিল লৈছে নাকি তোক যিমান গরম লাগছে হেল্ল' বন্ধু বান্ধৱীসকল আজি আমাৰ মানে গাঁৱৰ ওচৰৰ পাজৰৰ গাঁৱৰ হোৱা দুৰ্গা পূজাবিলাক আমি দুখাম আজি মোৰ গাৰ্লফ্ৰেণ্ড মানে মোৰ অৰ্ধাংগিনী তো পিছতকৈ হ'লেও দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আপোনালোকক আমি এতিয়া যাম আমাৰ নিতৰ ওচৰত থকা পাটগাঁও দুৰ্গা পূজা মন্দিৰলৈ এক্সপ্ল'ৰ কৰিম আৰু আজি ভালদৰে ওচৰে পাজৰে তাতে নহয় আৰু বিভিন্ন ধৰণৰ জেগাত যাম আজি যিহেতুকে আমি কলকাতা যাব নোৱাৰোঁ পইচা নাই যিহেতুকে কলকাতাততো বহুত ইউটিউবাৰবিলাকে গৈছে আমি তেনেকৈ নাযাওঁ আমাৰ গাঁৱৰবিলাকে দুখাম আজি আমি যিহেতুকে আমি সৰু সৰু ইউটিউবাৰ হয় চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক দেই কাটি নিদিব কিন্তু একদম কাটি নিদিব কাৰণ দুৰ্গা পূজা না স্পেচিয়েল এটা হ'ব আৰু কিবা কিবি জিলাপি খাম আৰু ন বাই বাই এতিয়া যাওঁ ৰাতিপুৱাৰ চাহ খাওঁ তাৰপিছত আৰু দুৰ্গা পূজা চাব যাওঁ আৰু এতিয়া আমি যাব ওলছোঁ ইয়া গাড়ীত উঠিলোঁ এই ৰাস্তাত ওলাই আছে মানে আমি গৈ আছোঁ এতিয়া মেঘালয় দিল্লীবোৰ পাম পিছত এনেকৈ আৰু যাই থাকিম আৰু মই মানে মোৰ গাৰ্লফ্ৰেণ্ডক মানে মোৰ সোণালীক মামাহঁতৰ ঘৰত থৈ আহিম মামাহঁতৰ ঘৰ আৰু বৰ্তমান আহি পালোঁ আমি তাৰপিছত হয় সোণালীক ইয়াতে থৈ যাম তাৰপিছত আমি ৰিংকু মই বিশ্ব আমি তিনিজনে আমি মানে দুৰ্গা পূজা চাবলৈ যাম মানে আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আমাৰ গাঁৱৰ ওচৰে পাঁজৰে হোৱা দুৰ্গা পূজাবিলাক আৰু তেনেকৈ দেই সোণালীক থৈ আহিলোঁ কিন্তু এটা ডাঙৰ কথা হ'ল মানে এইখন বাইকখন নাপাম এতিয়া মই বাচন্তি 2.0 লৈ যাব লাগিব এতিয়া ইয়াক ভালদৰে চাফ চিকুণ কৰি লওঁ তাৰপিছত বিশ্ব মই ৰিংকু আৰু যাম এইখনকে আৰু লৈ যাব লাগিব এইখন আৰু নাপালোঁ যিহেতুকে এইখনে ভালদৰে চাফ চিকুণ কৰিলোঁ এতিয়া বঢ়িয়াকৈ ওলাইছিলোঁ মানুহজন তাৰপিছত গাঁৱৰ পৰা ধৰিলোঁ তাৰপিছত আৰু মানে আৰু লেতেৰা হ'ব লাগিল আৰু এবাৰ গাঁৱৰ পৰা ধৰি যাম আৰু তে চাই থাকক আপোনালোকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিম আৰু যাত্ৰা কোন মুখে এইটো মুখে আগৰ ফালে কেমেৰাটো বাৰু ইফালে আছে কিন্তু আমি আগৰ ফালে যাম ইফালে নাযাওঁ ইফালে যাম পিছত যাম মানে পিছত মানে কেতিয়া যাম হে আবেলি ন বিশ্ব আবেলি ন ধামাকা হ'ব না আজি হ'ব তামাম আজি মানে কি হ'ল পূজাৰ স্পেচিয়েলটো জানে আপোনালোকে জিলাপি খাম জিলাপি এয়া আহি গ'ল আৰু আজি মানে দুৰ্গা পূজা লাগছি আৰু ন মানুহে বহুত দূৰত যায় আমি অলপ গাঁৱতে ঘূৰোঁ ওচৰতে কিমান মাখন পূজা আছে আমাৰ গাঁৱত কালি গ'ল একচুৱেলি নগ'ল হৈ মানে আৰু যিহেতুকে এইবাৰ কৰোণাৰ কাৰণে অলপ সৰুকৈ কৰা গৈছে যিহেতুকে সেইকাৰণে একদিনতে অলপ মানে শেষ কৰি দিয়া গ'ল আমাৰ গাঁৱৰ পূজাখন দুখাম বাৰু ভিডিঅ'টোত অকণমান আমাৰ এতিয়া আৰু ভিডিঅ'টো আৰু চাই থাকক আপোনালোকে শেষলৈকে আমিও যাত্ৰা আৰম্ভ কৰিম আমিও আপোনালোকক দুখাই লৈ ঘূৰি ফুৰিম মানে লৈ যাম আৰু এতিয়া এইটো দুখীয়া ল'ৰা না কাপোৰ চাপোৰ নাই এইখন পুৰাণ কাপোৰ এই লোকেল কম্ফু খেলোৱা কাপোৰখনকে পিন্ধিছোঁ আৰু সেই লৈছে নতুন লৈছে যিটো পিন্ধিছে ইটো লোৱা এইটো একচুৱেলি মই লোৱা নাই এইটো মোক মানে কোন এজনীয়ে গিফ্ট দিছে সেইকাৰণে আৰু অলপ দুৰ্গা পূজা বুলি পিন্ধিছোঁ আৰু এনেকৈয়ে মানে আমাৰ পূজাখন কৰা গ'ল সপ্তমীৰ দিনা এনেকৈ আৰু এইবাৰ গ'ল আৰু এনেকৈ আৰু ঠিক অহা বছৰ কি হয় ডাঙৰকৈ ক'ব পাৰোঁ নোৱাৰোঁ কৰোণা না থাকিয়ে যায় না মানে কৰোণাই না আমাক শেষে কৰি দিয়ে চাওঁ বাৰু কি হয় অহা বছৰ যদি মানে হয় আৰু ডাঙৰকৈ কৰিব চেষ্টা কৰিব লাগিব এইবাৰ এনেকৈ গ'ল আৰু
কাপত হৈ আহিছিলোঁ ন আৰু একবাৰ গাই এটা ফটো আজি আজি মহা অষ্টমী হয় এতিয়া আমি কলঘৰ দুৰ্গা মন্দিৰলৈ আহি পালোঁ এতিয়া আমি অলপ সেৱা এটা লওঁ সেৱা এটা লৈ দুৰ্গা মাক এটাই মানে আমি আশীৰ্বাদ বিচাৰিছোঁ দুৰ্গা মাৰ পৰা কৰোণাটো সোনকালে দেশৰ পৰা নোহোৱা কৰি দিয়ে এই কৰোণাটো থাকিলে একো খাবলৈ ভাল নালাগে শুবলৈ ভাল নালাগে কৰিবলৈকে ভাল নালাগে দুৰ্গা মাই আমাক সোনকালে কৰোণাটোৰ পৰা মুক্ত কৰি দিয়ক এই জীৱন মানে কৰোণা আমাক নালাগে এই জীৱনত আমাক লাগে খুব শান্তি দুৰ্গা মাই আমাক আমি আগত দৰে দুৰ্গা মাই পালন কৰিব পাৰোঁ মানে ইয়াতে কিবা ল'ম বুলি ভাবিছিলোঁ কিন্তু বহুত মানুহ মানে আপিচলি বেছি আছে সেইটো কাৰণে অকণ নলৱাকৈ গুচি গ'লোঁ লাষ্ট লাগি গ'ল না মানে আমি আহি থকা ভিডিঅ'বিলাক নুদুখালোঁ হা কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব কাৰণে ভিডিঅ' মানে আমি নুদুখালোঁ বা নুঠালোঁ এতিয়া আমি মোৰ বাইকখন এইখিনি জেগাতে ৰাখিম তাৰপিছত বাচন্তিখন এইখিনি জেগাতে ভালকৈ ৰাখিম ৰাখি সেনে আমি মানে ইয়াৰ জেগাবিলাক দুখাম দেই ৰিংকু কেনে পিছ কেনে পিছে আহিবা নে ভালে লাগিল ভালে মানে ধুনীয়া ধূলা মাখন খাইছোঁ ভালে লাগিল বোলে ইয়াত ইমান ধূলা নাই তাত বেছি আমি ইয়াতে কুৱাটোত ভৰিখন ধুম বিশ্ব আৰু মই তাৰপিছত আমি অলপ আগুৱাই যাই সেনে সেৱা এটা লৈ আহিম যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো দেই ভাই দামী চেণ্ডেল না ভাই অলপ বেলেগকৈ থৈ দিব লাগিল হৈছে টাইম লাগব না বহুত আছে না মানুহ চাফা পানী পানী নাজিন পাই একদম সেৱা এটা লৈ আহিলোঁ ভিতৰৰ পৰা মানে আপোনালোকক দুখ খোৱা পৰা নগ'ল মোবাইলটোত মানে ওলাব টাইমে নহ'ল সেইটো কাৰণে আপোনালোকক দুখ খোৱা নহ'ল সেৱা এটা ল'লোঁ বিশ্বও ল'ল তাৰপিছত ৰিংকুও ল'ল সেৱা এটা এতিয়া আমি কিবা কিবি খাব লাগে খাব পাৰোঁ কিমান সময় সদায় দিওঁ তাৰপিছত 40 টকা দে পুৰা মিঠা হ'ব নেকি খুৰা জিলেবিটো হা জিলেবি কি লাগে তো তিতা জিলেবি লাগে ৰিংকু তিতা জিলেবি লাগে জিলেবিটো তিতা ক'ত দেখা পিছে সকলো মিঠা বিচাৰে মই মিঠা বিচাৰোঁ তোক কিমান খামাইছি খুব গৰম লাগিছে কেতো গৰম লগা মিছিল লৈছে নেকি তোক যিমান গৰম লাগছে আমি জিলাপি খাব ওলাইছো এতিয়া উপায় নাই ভাই গৰম মই বিচাৰিছিলোঁ তিতা জিলাপি বেছি মিঠা জিলাপি খাই আছোঁ যাব লাগে বহুত দূৰৰ আৰু আমাৰ যাত্ৰা আছে ৰাখিছোঁ এতিয়া যিহে দাম তেল ভৰাব চিন্তাই লাগে চৰকাৰক অনুৰোধ কৰিছোঁ অলপ দাম কমাই দে নহ'লেতো বাইক আমি চলাবই নোৱাৰিম দেখোন আমাৰ নিচিনা মানুহ
ভুং 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 কয় যাই আছে আমাৰ বাচন্তি ভুং 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 কয় যাই আছে আমাৰ বাচন্তি এয়া আমি পালোঁ ৰাণী থানা আৰু আছে অতিক্ৰম কৰিবলৈ অকণমান ৰাস্তা যাই আছোঁ বাচন্তিৰ লগত ৰিংকুত ক'বা এটা ডাইলেক্ট মাৰি দিওঁ ফাইনেলি আমি আহি পালোঁ পাটগাঁও মন্দিৰ এতিয়া আমি গাড়ীৰ পৰা নমিলোঁ ভালকৈ বাচন্তিক লগ কৰি দিলোঁ তাৰপিছত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি যাই আছোঁ খোজকাঢ়ি ইমান মানুহ আছে এতিয়াও ইমান মানুহ আছে এতিয়া টাইম হৈছে আপোনাৰ 4:30 এতিয়াও ইমান মানুহ বলক আমিও ভিতৰলৈ যাওঁ আমিও অকণমান পাহাৰৰ ফালে উঠোঁ চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে ইয়াতে লগ পালোঁ আমাৰ গাঁৱৰ ল'ৰা দুজন বুলবুল আৰু হিতেশ বুলবুলে এটা লৈছে বেলুন এই দেখোন আমি ছোৱালীও লগ পালোঁ আমাৰ গাঁৱৰ ছোৱালী চিষ্টাৰ হয় কিবা কৰি আছে সেইটো দুজন আৰু ঘৰত যাব লাগে বাৰু ভিডিঅ'বোৰ চাব আমাৰ ভণ্টি দেই এতিয়া ব'লক ৰিংকু আমি আগুৱাই যাওঁ যাই আছোঁ হাও এইবাৰ আমি মন্দিৰৰ ভিতৰলৈ আগমন কৰি আছোঁ বিশ্ব ব্লক এয়া আমি গেটটো পালোঁ গেট আমি অতিক্ৰম কৰিলোঁ এতিয়া আমি ভিতৰৰ ফালে গৈ আছোঁ অকণমান দেৱীমাৰ আশীৰ্বাদ লওঁ কৰোণাটো সোনকালে যাতে শেষ কৰি দিয়ে দেৱীমাই আমাক আশীৰ্বাদ দিব আৰু কৰোণাটো সোনকালে শেষ কৰি দিব কি বস্তু এইটো মানে এইটো বন্দুকটো দেখা পাহেনে মানে সৰুকালৰ কথা মনত পৰি গ'ল কিমান খেলিছিলোঁ আমি পিষ্টলৈ দি ঠিচিও মানে আমি কি হ'ল ডিভাইডেড দুটা মানে ভাগ কৰি লওঁ মানে পাৰ্টি বনাই লওঁ আৰু একফালে মই থাকোঁ আনফালে বেলেগ থাকে আৰু মোৰ লগত কেইজনমান ল'ৰা থাকে আৰু বিপৰীত পাৰ্টিটোৰ লগতো কেইজনমান ল'ৰা থাকে তেনেকৈ আমি মানে এই মানে কি হ'ল এই একশ্যন এনেকৈ সৰুকালত একশ্যন ফিল্ম কৰিছিলোঁ আৰু তেনেকৈ মজা লাগিছিল সৰুকালৰ মানে কথা মনত পৰি গ'ল গাড়ী দি এনেকৈ মানে বালাত আমি উমলিছিলোঁ সঁচাই মানে জীৱনটো কেনেকৈ মানে তোৰ সলনি হৈ যায় ক'বকৈ নোৱাৰি এতিয়া আমি মানে এতিয়াতো উমলিলে এনেকৈ যদি গাড়ী লৈ আহি উমলো নহয় তেতিয়া ক'ব আৰে এতিয়াও সিহঁতে কেঁচুৱাই হৈ আছে আৰে কেঁচুৱাৰ কালটো যে কিমান ভাল আছিল সেইটো আমিহে গম পাওঁ নে সকলোৱেও গম পায় মানে সৰুকালৰ মানে কথাবিলাক আৰু মনত পৰিলে সঁচাই বহুত এটা মানে নিজকে এটা প্ৰাউড ফিল লাগে মানে মই সৰুকাললৈ উভতি যাওঁ লাগে আৰু এই বন্ধুকৰ দি খেলা গলি টানি সেনে গলি মাৰা কি এটা মানে ইমেজিং মানে আছিল আৰু সৰুকালত এতিয়া ডাঙৰ হৈ আহিলোঁ মানে কি অকল পইচাৰ পিছে দৌৰিব লাগে নহ'লে খাবই নাপাওঁ তেনেকৈ আৰু জীৱনটো মানে আগতে মাহঁতে মানে পূজাথলীলৈ লৈ আহিবই ভয় কৰিছিল কাৰণ ইমান দামী বন্ধুক ইমান দামী মানে বস্তু ধৰ গাড়ী হওক কিবাই হওক আমি বেচিছিলোঁ এতিয়াহে গম পাওঁ মানে তাৰ মানে কেনেকুৱা এটা চিটুৱেশ্যনত মানে হৈ যায় কথাটো হয়নে নহয় এতিয়া আমাৰ বা ল'ৰা ছোৱালীয়ে যদি মানে খোজে কেনেকুৱা দিব নোৱাৰিলে লাষ্টৰ কথা আছে ন তেনেকৈ আৰু এতিয়া মাৰ হাতৰ দিনত আমি মানে গম পোৱা নাছিলোঁ এতিয়া নিজে ডাঙৰ হৈ আছোঁ তেতিয়া গম পোৱা যায় আৰু কথাটো তেনেকৈ এতিয়া ব্লক দিদিও হৈ যাব আছে ৰাতিও মানে আমাৰ বাচন্তিখনৰ কি হ'ল লাইটটো নজ্বলা হৈছে হেডলাইটটো তেনেকৈ মানে সেইকাৰণে ৰাতি কৰিব নোৱাৰোঁ এতিয়া চানা কেইটামান খাওঁ আৰু যাওঁ আহি পাওঁতে চাওঁ মামাহঁতৰ ঘৰত থাকাবলৈ গৈছিল ছোৱালীজনী এতিয়া আকৌ কাৰ লগত যে ফুৰিব আহিছে নহয় মানে আৰু কি ক'ম কি যে হ'ব দে বাৰু চানাকেইটা কেইটামান খুৱাই দি আৰু যাওঁ আৰু আমিও খাওঁ কেইটামান
দাদা ধুনীয়াকৈ বনাব দেই চানা। এই চাব নালাগে দেই তেনেকৈ, ভালকৈ বনাও। সি যে মানে দাদা ভালকৈ চানাটো বনাব হা, মানে ছোৱালী দেখা কথাটো অলপ ভালকৈ বনাব। এই অলপ পিঁয়াজ চিয়াজ দিব। ইচ বেচেৰা আগে ভাই ছোৱালীকেইজনীতো খুৱাই যাব দে না, যাব দে। তাৰহে চালা ভোকৰটো তাৰহে মানে ভোক লাগিছে। অকণমান আগত জিলেপি টিলেপি খালে। বাপৰে বেচেৰাই মোক কেতিয়া খাব পাম বুলি ভাবি আছে ৰিংকু। মানে কি যে হ'ব, ছোৱালীকেইজনীতো পঠাই দিয়ে প্ৰথমতে। নাই তাহাঁতৰহে খোৱাত মানে আগে আৰু। চানাকেইটা খাই আমি এতিয়া ঘৰত যাই আছোঁ। আন্ধাৰ নোহোৱাৰ আগে ঘৰ পাব, কাৰণ বাইকখনত লাইট নাই। সেয়ে এতিয়া ভিডিঅ'টো কেনে পালে আপোনালোকে ক'ব, কমেণ্ট কৰি জনাব। ভালকৈ মানুহ ভিডিঅ'টো দিব নোৱাৰিলোঁ। এতিয়া ৰাখিছোঁ হা ফ্ৰেণ্ডসকল। এতিয়া দুৰ্গা পূজা সকলোকে শুভেচ্ছা জনালোঁ। বাই বাই।